পর চলিছে চলিবই চলিছে চলিবই চলিছে চলিবই চলিছে চলিছে চলিবই চলিছে চলিছে চলিবই চলিছে চলিবই চলিছে চলিবই চলিছে চলিবই চলিছে চলিছে চলিবই बीजेपी होशियार भारतीय जनता कांग्रेस जिंदाबाद रकीबुल हुसैনৰ হত্যাকাৰী কঠোৰ শাস্তি দিয়ক। আপোনালোকে দেখিছে যে যোৱাকালি ৰূপহীহাট সমষ্টিত দলীয় এখন সভাত অংশগ্ৰহণ কৰিবলৈ গৈ আমাৰ মাননীয় সাংসদ ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক দুৰ্বৃত্ত এটা দলে দিন দুপৰতে ৰাস্তাৰ মাজত আগচি তেখেতলোকে যিদৰে আক্ৰমণ কৰিছে, এই আক্ৰমণকাৰীক অতি সোনকালে চিনাক্ত কৰি শাস্তি প্ৰদান কৰক, নহ'লে আমাৰ চৰাইদেউ জিলা কংগ্ৰেছ কমিটি আৰু চৰাইদেউ জিলা যুৱ কংগ্ৰেছ কমিটি আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত আজি প্ৰতিবাদ মুখৰ হৈ পৰিছে। আপোনালোকে ইতিমধ্যে গম পাইছে, যোৱাকালিও বহু ৰাতিলৈকে প্ৰতিবাদ মুখৰ হৈ পৰিছে অসমজুৰি। আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি এই গৃহ বিভাগ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰোঁ, আপুনি ইতিমধ্যে আপোনালোকৰ যি জনপ্ৰতিনিধি দেহৰক্ষী, সেই দেহৰক্ষীজনকো কালি যিদৰে প্ৰহাৰ কৰিছে, সেই এতিয়ালৈকে আপুনি পদত্যাগ কৰিব লাগিছিল। তেখেতলোকক এতিয়ালৈকে চিনাক্ত কৰি শাস্তি দিব পৰা নাই। গতিকে আমি পুনৰবাৰ তেখেতক আহ্বান জনাইছোঁ আৰু আমি বিজেপি দলৰ নেতাকৰ্মীসকলকো আৰু বিজেপি দলৰ প্ৰত্যেকজন কৰ্মীক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে তুলুঙা মন্তব্য নিদিব, কাৰণ এইটো দলৰ নিৰাপত্তা বিষয়। গতিকে দেহৰক্ষীৰ লগতে আমাৰ জনপ্ৰতিনিধিজনক সুৰক্ষা দিব পৰা নাই গৃহ বিভাগে। আমি কঠোৰভাৱে আহ্বান জনাইছোঁ আৰু নিন্দা কৰিছোঁ আৰু এই প্ৰতিবাদস্থলীৰ পৰা তেখেতলোকক সকীয়াই দিছোঁ। অনাগত দিনত ইয়াতকৈ যাতে জংগী আন্দোলন আমি কৰিবলগীয়া নহয়, এই প্ৰতি লক্ষ্য দিবলৈ আমি অসমৰ চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। যোৱাকালি আমাৰ জনপ্ৰতিনিধি ৰূপহীহাটত আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াক কোনোবা বিজেপি ভেৰুনীয়া গুণ্ডাই দিন দুপৰতে ৰাজপথত গুৰলাগুৰকৈ প্ৰহাৰ কৰিছে। আৰু দ্বিতীয় কথাটো হ'ল জনপ্ৰতিনিধিয়ে ইমান এটা অৰাজকতা, অসম আৰক্ষী যি মানুহে আজি পুৱাৰ পৰা গধূলিলৈকে দিন ৰাতি চিন নাই, তেনেকুৱা অসম আৰক্ষীক তেওঁলোকে ফ্লাইং কিক মাৰি ৰাজপথত অত্যাচাৰ কৰিছে, বন্দুক কাঢ়ি ল'বলৈ উদ্যত হৈছে। আমি সেই বিষয়বোৰ, এই গুণ্ডাৰাজ, মুক্ত গুণ্ডাৰাজ আমি কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু অনাগত দিনত যদি আমাৰ গৃহ বিভাগে এই সমস্যা মীমাংসা কৰাত পদক্ষেপ গ্ৰহণ নকৰে, ইয়াতকৈ আমাৰ জংগী আন্দোলন আমি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা গ্ৰহণ কৰিম।